সীমাবদ্ধ, তেওঁলোকৰ কাম কাজ নাই। ইতিপূৰ্বে বিগত প্ৰকল্পৰ কাম লোৱা হৈছিল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা সৎ প্ৰচেষ্টাত সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল আৰু সেই সময়ত চৰকাৰে সেইকাৰণে প্ৰথমেই পানী নিষ্কাশনৰ যিটো সুব্যৱস্থা প্ৰথমে কৰি ল'বৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। কেন্দ্ৰীয় পুৰাতত্ব বিভাগকো জনাইছিলোঁ, জিলা প্ৰশাসনক জনাইছিলোঁ। আজি প্ৰায় 3 মাহৰ আগত আমি জিলা প্ৰশাসন আৰু উত্তৰ পূব প্ৰান্ত চাবলগীয়া যিজন বিষয়া, সেই বিষয়াজনে এই দৃশ্যবোৰ দিৱসত দেখিছেনে নাই সেয়া নিশ্চিতভাৱে লক্ষণীয়। যিসকল পৰাৰ বাহিৰে তেওঁলোকে নিৰ্মাণ কৰিছেনে নাই এই প্ৰকল্পসমূহৰ ৰখাই তাত আগতীয়াকৈ যিটো আমি পানী নিষ্কাশনৰ নলাৰ পানী নিৰ্মাণ কৰিব কাৰণে দাবী জনাইছোঁ। বাৰিষাৰ আগতীয়া এজাক বৰষুণতেই সমগ্ৰ ৰংঘৰৰ বাকৰি বুৰি এআঁঠু পানী হৈছে, সাগৰ সদৃশ পৰিৱেশ হৈছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী এটা প্ৰচেষ্টাত ৰংঘৰ সৌন্দৰ্যবৰ্ধনৰ এটা প্ৰকল্পৰ কাম আৰম্ভ হৈছিল আৰু এই প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত স্থানীয় ৰাইজৰ দল সংগঠনৰ চৰকাৰে পৰামৰ্শ বিচাৰিছিল। আমি এটা পৰামৰ্শ প্ৰদান কৰিছিলোঁ, টাই আহোম যুৱ পৰিষদৰ পৰাই হওক, ব্যক্তিগত ফালৰ পৰাই হওক, যে পূৰ্বতে ৰংঘৰত বৰষুণ দিলে এদিন এবেলা পানী হৈ থাকে। গতিকে ইয়াত যদি আমাৰ ৰূপহী পথাৰখন যদি ৰংঘৰৰ বাকৰি ৰূপহী পথাৰখন যদি পুতি দিয়া হয়, তেতিয়াহ'লে হয়তো বাৰিষা কালত ৰংঘৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি আমি এটা শংকা প্ৰকাশ কৰিছিলোঁ। আমি এটা পৰামৰ্শ প্ৰদান কৰিছিলোঁ যে আগতীয়াকৈ পানী নিষ্কাশনৰ যিটো নলা আগতীয়াকৈ নিৰ্মাণ কৰি ল'বৰ কাৰণে আমি কৈছিলোঁ, কিন্তু জধে মধে মাটি পেলাই দিয়াৰ বাবে আৰু ৰংঘৰৰ ভূমিতলতকৈ তাৰ যিটো অৱস্থিতি, ৰংঘৰৰ ফ্ল'ৰতকৈ ওখকৈ মাটি ভৰাই দিয়াৰ কাৰণে গোটেই পানী আহি এতিয়া ৰংঘৰৰ বাকৰি বুৰাই পেলাইছে আৰু কালি পৰহিলৈ হয়তো আজি 4 দিনে পানী অকণো শুকোৱা নাই আৰু কালি পৰহিলৈ হয়তো ৰংঘৰতো তলৰ যিটো মহলা সেইটোতো পানী সোমাই যাব। গতিকে এটা বিয়াগুম পুৰাতত্ব বিভাগ আছে, তেওঁলোকে নাকত তেল দি বিষয়বিলাক শুই থাকে। ইয়াতে কাউণ্টাৰটোত তেখেতসকলে অকল প্ৰৱেশ যিটো মাচুল এণ্ট্ৰি ফিজ লোৱাতেই কোটি কোটি টকা বছৰটোত এণ্ট্ৰি ফিজ লোৱাতেই তেওঁলোকৰ দায়িত্ব শেষ আৰু এই ৰংঘৰটোৰ প্ৰতি তেওঁলোকৰ কাণসাৰ নাই। গতিকে আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কামনা কৰিছোঁ আৰু যদি পুৰাতত্ব বিভাগে যদি নোৱাৰে তেতিয়াহ'লে অসমৰ ৰাইজক সমজাই দিলে নিশ্চয় অসমৰ ৰাইজৰ স্বাভিমানৰ প্ৰতীক ৰংঘৰক ৰক্ষা কৰিবৰ কাৰণে অসমীয়া ৰাইজ সক্ষম আৰু এই ক্ষেত্ৰত আমি জিলা প্ৰশাসন অসম চৰকাৰৰ আমি বিশেষ হস্তক্ষেপ কামনা কৰিছোঁ। অন্যথা হয়তো শিৱসাগৰৰ ৰাইজ দল সংগঠনে হয়তো ইয়াৰ বিৰুদ্ধে ৰাস্তালৈ হয়তো প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলগীয়া হ'ব পাৰে। আৰু চাওক যে যি সময়ত অসম চৰকাৰে ৰংঘৰকে ধৰি শিৱসাগৰ জিলাৰ ঐতিহ্যপূৰ্ণ সম্পদসমূহক লৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত কৰাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছে, সেই সময়ত ৰংঘৰৰ এই দুৰৱস্থাই এই প্ৰচেষ্টা কিমান দূৰ আগুৱাই নিব তাক সন্দেহ প্ৰকাশ আমি কৰিছোঁ আৰু ৰংঘৰৰ যদি এই অৱস্থাত থাকে এই বাৰিষাতে ৰংঘৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব, সেয়া ধুৰুক। ঐতিহ্যমণ্ডিত যি আমাৰ ঐতিহাসিক ৰংঘৰ আছে, ৰংঘৰ বাকৰিত দেখিছে এতিয়া দুজাকমান বৰষুণে আচলতে গোটেই বানপানী পৰিৱেশ সৃষ্টি কৰিছে আৰু চাৰিওফালে আচলতে পানী আৰু ইয়াৰ পানীৰ মূল কাৰণ হৈ গ'ল ইয়াত আচলতে পুৰাতত্ব বিভাগে যেনেধৰণে আচলতে কাম কৰিব লাগিছিলে, পুৰাতত্ব বিভাগৰ অধীনত থকা এই ৰংঘৰটো আচলতে চাৰিওফালে যাতে নলা নলাবিলাক যেনেদৰে পানীটো ওলাই যাব তাৰ ব্যৱস্থা কৰা নোৱাৰাৰ কাৰণে আজি এই পৰিণতি হৈছে। যি ঐতিহাসিক আমাৰ ৰংঘৰ আহোমৰ বা আমাৰ অসমীয়া যি অস্তিত্ব ৰক্ষা কৰা বা অস্তিত্ববিহীন বহন কৰি থকা ৰংঘৰটোৱে আজি আচলতে এনেকুৱা এটা কাৰ্যকলাপে আমি পুৰাতত্ব বিভাগ ধিক্কাৰ জনাইছোঁ আৰু অতি সোনকালে যদি ইয়াৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে তাৰ পৰা শিৱসাগৰ জিলা সমিতিৰে তেওঁলোকৰ যি পুৰাতত্ব বিভাগৰ অধীনত কাৰ্যালয় আছে সেই কাৰ্যালয় ঘেৰাও ধৰে আমি কাৰ্যসূচী ল'বলৈ আচলতে আমি বাধ্য হ'ম। আচলতে ইয়াৰ যি আছিলে পাছফালে আচলতে ঐতিহাসিক যি ৰংঘৰৰ পৰা পানী ওলাই যাব পৰা নিষ্কাৰণ হ'ব পৰা আচলতে যি নলা নৰ্দমা আছিলে, ইয়াতে থকা স্থানীয় লোকসকলে আচলতে সেই নলা নৰ্দমাৰ ওপৰত ঘৰ বনাইছে আৰু ইয়াৰ আচলতে প্ৰধানতে মূল দায়ী হৈ গ'ল এই পুৰাতত্ব বিভাগ। তেওঁলোকে আচলতে ৰংঘৰৰ ওচৰত থকা 100 মিটাৰ আঁতৰত থকা বা ওচৰত থকা আচলতে মানুহবিলাকক তেওঁলোকে ঘৰ বনাবলৈ কেনেকৈ অনুমতি প্ৰদান কৰিছে সেইটো এটা আচলতে এটা চিন্তনীয় বিষয় হৈ পৰিছে আৰু ইয়াৰ পাছতে ৰংঘৰ পাছফালে যি ওম কনষ্ট্ৰাকশ্যনে যি আচলতে কাম চলাই আছে তেওঁলোকে
তেওঁলোকেও যে এই পাছফালে যি পানী নিষ্কাশনৰ যিটো আচলতে নলা আছিলে সেই নলাটো তেওঁলোকে পুতি লৈ আচলতে যি যান বাহন অহা যোৱাৰ বাবে সুবিধা কৰিছিলে তাৰ ফলত আজি আচলতে পানী হৈছে বুলি আমি তেওঁলোকক আমি ধাৰণা কৰিছোঁ আৰু আমি অংক জাকচনকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে অতি সোনকালে যি আচলতে ৰংঘৰ পানী নিষ্কাশন হোৱা নলাটো যাতে তেওঁলোকে যি পুতি ৰাখিছিলে তাৰ বাবে খুলি দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে ৰংঘৰত হৈ থকা যি কৃত্ৰিম বানপানী আচলতে অধিক সৃষ্টি হৈছে চকু দিবলৈ কিন্তু আমি জিলা প্ৰশাসনক ইয়াৰ দ্বাৰা অনুৰোধ জনাইছোঁ।